সকলে অৱগত যে অলপ দিন আগতে যোৰহাটৰ ভিতৰত বৰষুণৰ পানীৰ বাবে JB কলেজ বা বিভিন্ন অনুষ্ঠানত পানী সোমোৱাৰ কাৰণে মানুহৰ মাজত এটা হাহাকাৰ পৰিৱেশ, যি অৱস্থা যোৱা 50 বছৰত হোৱা নাছিলে তেনেকুৱা এটা অৱস্থা হঠাৎ হ'ল। আৰু এই ক্ষেত্ৰত মই স্পেচিফিক বা কাৰণত মই সোমাবলৈ বিচৰা নাই, কিন্তু নিশ্চয় পৌৰসভাৰ কামত যথেষ্ট আৰু আমাক শুদ্ধকৈ কৰিবলৈ এটা সুযোগ আমি দেখা পাইছোঁ। কাকো মই দুখ দিবলৈ বিচৰা নাই, কিন্তু আজিৰ তাৰিখত এটা আদৰ্শ পৌৰসভা সৃষ্টি কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে। যি ধৰণৰ আজি মানুহৰ গাড়ী হৈছে, পাৰ্কিং নাই, যি ধৰণৰ মানুহৰ আজি প্লাষ্টিকৰ ব্যৱহাৰ কৰিছে, কিন্তু ৱেষ্ট মেনেজমেণ্ট জাবৰৰ কাৰণে ভালদৰে আমাৰ ছিষ্টেম নাই। আমি য'তে ত'তে আমি পেলাই থওঁ বা এটা ঠাইত আমি পেলাই থওঁ আৰু তাতে ওচৰৰ মানুহখিনি যথেষ্ট বেমাৰী হয়। তো এনেকুৱা এটা সময়ত য'ত আমি স্মাৰ্ট চিটি কথা কওঁ, এতিয়াতো আমি স্মাৰ্ট নগৰো আমি দেখা পোৱা নাই। আজি গুৱাহাটীৰ ভিতৰত অৱস্থা চাওক। আজি গুৱাহাটীৰ ভিতৰত অলপ পানী হ'লেই মানুহে ঘৰৰ পৰা ওলাওঁতে অলপ ভয় কৰে। অলপ বৰষুণ দিলেই মানুহে ভাবে যে আজি সন্ধিয়া নোলাওঁ নেকি, নহ'লে ক'ত আকৌ 4 ঘণ্টা ক'ৰবাত ফ্লাইঅভাৰ তলত বহি থাকিম বা ফ্লাইঅভাৰ ওপৰত ৰৈ থাকিম। কিয় হৈছে যে আজিৰ তাৰিখত যি আমাৰ আধুনিকৰণৰ ফালৰ পৰা চাবলৈ গ'লে যি আমাৰ আৰ্বান প্লেনিং, টাউন প্লেনিং এইখিনি হোৱা নাই। কিয় হোৱা নাই? গতিকে চব আজি চৰকাৰ ঠিকাদাৰৰ ওপৰত নিৰ্ভৰ, ঠিকাদাৰৰ মুনাফাৰ ওপৰত নিৰ্ভৰ। চবে টেণ্ডাৰতকৈ কিবা পাৰ্চেণ্টেজ কম মাৰিব আৰু সকলোৱে নিজৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি কেনেদৰে ব্যৱহাৰ কৰোঁ বা কেনেদৰে বৃদ্ধি কৰোঁ, সেয়া কাৰণে যদিও গুৱাহাটী ডেভেলপমেণ্টৰ কাৰণে বা বিভিন্ন নগৰৰ উন্নয়নৰ বাবে বহুত টকা পইচা আহিছে, টকা পইচা ভালদৰে ব্যৱহাৰ হোৱা নাই। ইয়াৰ দৰে এই টকা পইচা ভালদৰে ব্যৱহাৰ নোহোৱাৰ কাৰণে কিছু ৰাজনৈতিক ব্যক্তিসকলৰ সম্পত্তি বৃদ্ধি হৈছে, কিছু ঠিকাদাৰৰ আজি তেওঁলোকৰ লাভ হৈছে। আৰু সম্পত্তি কৰাৰ ক্ষেত্ৰত আকৌ মই দেখিলোঁ আজি কোনোবা মোক পঠালে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিমান 99% আকৌ সম্পত্তি দি দিব। তো এই মই খালি মানে জানিবলৈহে বিচাৰোঁ, মোক সম্পত্তি নালাগে, কিন্তু ইমান সম্পত্তি হ'ল কেনেকৈ মই সেইটোৱে জানিবলৈ বিচাৰোঁ। মোক নালাগে, কিন্তু হ'ল কেনেকৈ সেইটোৱে আমাক অলপ বুজাই দিয়ক। কেলৈকে মই বিচাৰোঁ অসমৰ প্ৰত্যেক নিবনুৱা যুৱকসকল, প্ৰত্যেক বাগানৰ শ্ৰমিকসকল, প্ৰত্যেক খেতিয়কসকলৰ এনেধৰণৰ সম্পত্তি হওক, সেইটোৱে মোৰ কামনা। মাত্ৰ এজন ব্যক্তি ইমান সম্পত্তি কিয় হৈছে, তেওঁৰ সম্পত্তি ইমান হৈছে মোৰ ক'বলৈ একো নাই, কিন্তু হ'ল কেনেকৈ সেই কাৰণটো অলপ ৰাজহ কৰকচোন, যাৰ ফলত আমাৰ নিবনুৱা যুৱকসকল, শ্ৰমিকসকল, সাংবাদিকসকল, খেতিয়কসকল, চিকিৎসকসকল, শিক্ষকসকল তেওঁলোকৰ একে সম্পত্তি হওক। মই যিমান জানো আজিৰ তাৰিখত মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল অৱস্থা নহয়। আজিৰ তাৰিখত কি যোৱা 10-11 বছৰৰ পৰা মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল হোৱা নাই। ডাঙৰ ডাঙৰ চেনেল বন্ধ হৈ গৈছে। ডাঙৰ ডাঙৰ মানে দিল্লীত ডাঙৰ ডাঙৰ ষ্টাৰ টিভিৰ দৰে চেনেলবোৰ তেওঁলোকে চলাব পৰা নাই, বিক্ৰী কৰিবলৈ হ'ল। অৰ্ণৱ গোস্বামীৰ দৰে এজন ভাল সাংবাদিক, তেওঁকো মানে ধাৰ ল'বলৈ হ'ল নিজৰ চেনেল খুলিবলৈ, চলাবলৈ। অসমত কিমান চেনেল খুলিছে, কিন্তু চেনেলবোৰ বন্ধ হৈ গৈছে আমি জানো। কিন্তু এটা চেনেল ইমান ভাল কৰিছেনে যে সেই চেনেলৰ ইমান প্ৰফিট হৈ যোৱাৰ পিছত এতিয়া ৰিজৰ্ট হৈ গৈছে, স্কুল হৈ গৈছে, বাগান কিনিবলৈ আৰম্ভ কৰিছে। এইটো কি মডেল, য'ত গোটেই ভাৰতৰ ভিতৰত গোটেই পৃথিৱীত আজি টিভি চেনেলৰ অৱস্থা নাই, অৰ্থনৈতিক অৱস্থা বেয়া, দৰমহা দিব পৰা নাই, অফিচ বন্ধ কৰিবলৈ হৈছে। অসমৰ এটা বিশেষ চেনেল, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা চেনেল ইমান ভাল কৰি আছে যে তেওঁলোকৰ এতিয়া ৰিজৰ্ট হৈ গৈছে, বাগান হৈ গৈছে, স্কুল হৈ গৈছে। তো মই সেইটোৱে জানিবলৈ বিচাৰিছোঁ, মোক মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পত্তি নালাগে, কিন্তু ইমান সম্পত্তি কেনেকৈ হ'ল এই কাৰণবোৰ অলপ ৰাজহুৱা কৰক। এই সন্দৰ্ভত আগতেও কৈছোঁ, এইটো ডাঙৰ এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ। আলফাৰ ইণ্ডিপেণ্ডেণ্টৰ এটা সংগঠনে গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত নিজৰ মানুহ পঠাই সন্দেহজনক বস্তু ৰাখিবলৈ এটা বৃহত্তৰ এটা অপাৰেশ্যন কৰিলে, আৰু অসম আৰক্ষী গমেই নাপালে, অসমৰ মুখ্যমন্ত্ৰী গমেই নাপালে। সন্দেহজনক বস্তু বোমা মই নকওঁৱে, কিন্তু আলফা ইণ্ডিপেণ্ডেণ্ট যি এতিয়াও আমাৰ টক্স কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত, তেওঁলোকে কোনো চুক্তি কৰা নাই। তো তেওঁলোকে বিভিন্ন ঠাইত সন্দেহজনক বস্তু পঠালে, ইমান তেওঁলোকৰ নেটৱৰ্ক বৃদ্ধি হ'ল।
আৰু আমাৰ অসম আৰক্ষী বিভাগ শুই আছে নেকি? অসমৰ মুখ্যমন্ত্ৰী আজি তেওঁ সব ইনফৰমেশ্যন পায়, তেওঁ নকয় নেকি মই কংগ্ৰেছত কি হৈ আছে সব খবৰ পাওঁ? কংগ্ৰেছৰ খবৰ পাই থাকে, আলফা খবৰ নাপায় নেকি? তেওঁ মুখ্যমন্ত্ৰী, আমি কংগ্ৰেছৰ খবৰ ল'বলৈ আমি বনোৱা নাই। মুখ্যমন্ত্ৰী অসমক সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছোঁ, অসমৰ আইন শৃংখলা ভাল কৰিবলৈ আমি বনাইছোঁ, অসমৰ ইণ্টেলিজেঞ্চ আগতকৈ আৰু উন্নত হোৱাটো বিচাৰিছোঁ। আমাৰ খবৰ লোৱাতকৈ অলপ আলফা ভিতৰত কেনেকৈ কাৰ চেগত কাৰ আৰক্ষী বিষয়াৰ গাফিলিটিত এনেকুৱা এটা ডাঙৰ ইণ্টেলিজেঞ্চ ফেইলিয়ৰ হ'ল সেই খবৰটো অলপ লওক। মই যোৱাবাৰো গম পোৱা নাছিলোঁ কোন সমষ্টিৰ পৰা মোক দলে নিৰ্দেশ দিব, অহাবাৰো নাজানো। দলে মই দেখিছোঁ কেতিয়াবা বেলেগ বিভিন্ন ধৰণৰ গ্ৰাউণ্ড ৰিয়েলিটি চাই তেওঁলোকে সিদ্ধান্ত লয়। হ'ব পাৰে মোক কয় যে খেলিব নালাগে, হ'ব পাৰে তেওঁ কয় যে জখলাবন্ধা বা কলিয়াবৰত খেলা, হ'ব পাৰে তেওঁ কয় জালুকবাৰীত খেলা, হ'ব পাৰে তেওঁ কয় যোৰহাটত খেলা। তো মই মানসিকভাৱে মই ৰেডি, প্ৰস্তুত, দলে যি নিৰ্দেশ দিয়ে মই মানি ল'ম। পদক্ষেপটো মই ল'লোৱে, পদক্ষেপ লোৱাটো আপুনি দেখিছেই। যোৱা আমাৰ সদনৰ অধিৱেশন চলি থকা সময়ত মই কেন্দ্ৰীয় মন্ত্ৰীৰ লগত লগ পালোঁ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ক'লে যে ফেব্ৰুৱাৰী মাহত মোক কৈছে ফেব্ৰুৱাৰী মাহত গোটেই 4 লেনৰ কাম সম্পূৰ্ণ হ'ব। আৰু মই আজি তেখেতক যি কথা ক'লোঁ, মই কথাটো ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ। মই কৈছোঁ যে মোৰ সন্দেহ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এটা ভাল 4 লেন হাইৱে আমি ডিব্ৰুগড়ৰ পৰা নুমলীগড়লৈকে আমি দেখা পাম বা দিয়ক শিৱসাগৰ পাতো হৈ যাব, মোৰ সন্দেহ। কিন্তু যদি ভালদৰে এটা ভাল কোৱালিটি এটা হাইৱে তেওঁলোকে বনাব পাৰে, কামখিনি সম্পূৰ্ণ হয়, বিশেষকৈ দিয়ক শিৱসাগৰৰ পাৰ্টটো সম্পূৰ্ণ হয়, তেতিয়া মইহে গৈ নীতিন গাডকাৰী ডাঙৰীয়াক গামোচা পিন্ধাম।